মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি দশম শ্ৰেণীৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ এখন গণিত বিষয়ৰ প্ৰশ্নৰ ওপৰত তোমালোকক ভিডিঅ' আকাৰে দিবলৈ গৈছোঁ। গতিকে তোমালোকে মোৰ ভিডিঅ'টো ভালদৰে চাবা। মই তোমালোকক ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক 5 নম্বৰ প্ৰশ্নলৈকে উত্তৰবিলাক গোটেইবিলাক কৰাই দিছোঁ। গতিকে যদি তোমালোকে মোৰ আগৰ ভিডিঅ' নাই চোৱা, এইটো ভিডিঅ'ৰ লিংকত তোমালোকে মোৰ আগৰ ভিডিঅ'বোৰ পাবা, বা তোমালোকে প্লে'লিষ্টত গৈও তোমালোকে মোৰ ভিডিঅ'বোৰ চাব পাৰিবা। গতিকে আজি তোমালোকক মই 6 নম্বৰ প্ৰশ্নটো আলোচনা কৰি দিব লৈছোঁ। 6 নম্বৰ প্ৰশ্ন তোমালোকৰ মেট্ৰিকত কি আহিছিলে চোৱা। উৎপাদক বিশ্লেষণ কৰা। ইয়াত গোটেইকেইটা মাধ্যমত লিখা আছে। গতিকে তোমালোকে যিবিলাক মাধ্যমৰ ইংলিছ মিডিয়ামৰখিনি ইংলিছ প্ৰশ্নটো চালে হ'ব। মই তোমালোকক অসমীয়াত বুজাই দিছোঁ, গতিকে তোমালোকে ভালদৰে চাই যাবা। উৎপাদক বিশ্লেষণ কৰা। ইয়াত দিছে z-7 আৰু 7x + 7x - xyz। এই ৰাশিটোক আমাৰ উৎপাদক বিশ্লেষণ কৰিব আছে। কিদৰে কৰিম তোমালোকে বহীত চাবা, মই কিদৰে তোমালোকক কৰাই আছোঁ। গতিকে বহীখনলৈ মন কৰা। প্ৰশ্নটো তোমালোক মই এবাৰ লিখি দিছোঁ ইয়াত ওপৰত। গতিকে তোমালোকে কি কৰিবা, প্ৰথমতে কি কৰিবা, ইয়াত z-7 লিখিবা আৰু এই xyটো ইয়াত লৈ আহিবা, আগত লৈ আহিবা। xyটো আগত লৈ আহিলোঁ আৰু +7xyটো আমি অলপ পাছত লিখিলোঁ। এতিয়া আমি কি কৰিম, ইয়াত এটা কি কমন ল'ম চোৱা। ইয়াত z আছে আৰু 7 আছে, গতিকে ইয়াত একো কমন ল'বলগীয়া নাই। গতিকে তোমালোকে এটা 1 কমন ল'বা। 1 কমন ল'লে থাকিব তোমালোকৰ z - কি থাকিব 7, আৰু ইয়াত কি কমন ল'ব তোমালোকে মাইনাছ কমন ল'ব, কাৰণ মাইনাছ আছে। আৰু ভিতৰত কি দিব লাগিব তোমালোকৰ, ইয়াত যিমান আছে, ইয়াত যদি তোমালোকে xy কমন লোৱা, ইয়াত xy আছে আৰু ইয়াতো xy আছে, গতিকে তোমালোকে এটা xy কমন ল'ব পাৰিবা। xy কমন ল'লোঁ। কমন লোৱাৰ পিছত তোমালোকৰ কি থাকিলে, তোমালোকে ইয়াত কি দিব লাগিব, z - যিটো ইয়াত xyz আছিলে, ইয়াত xyz আছিলে, গতিকে xyzটো আহিব। ইয়াত থাকিব তোমালোকৰ z আৰু মাইনাছ কি থাকিব, ইয়াত 7 থাকিব। ইয়াত প্লাছ আছে, কিন্তু আমি মাইনাছ লিখিম কাৰণ ইয়াত মাইনাছ আছে। গতিকে মাইনাছে আমাৰ কি হ'ব, প্লাছ হ'ব। গতিকে আমি ইয়াত কি দিম, ইয়াত যিমান তোমালোকে পাবা ইয়াতো সিমানেই লিখিব লাগিব। গতিকে z-7 কেইটা পাইছা, ইয়াত এটা আৰু ইয়াত এটা পাইছা। গতিকে তোমালোকে কি দিবা, কি দিবা, z-7 আৰু তোমালোকে কি পালা, 1 - কি পাইছা, 1 - xy। এইটো হৈছে ইয়াৰ উৎপাদক বিশ্লেষণ কৰা। ইমানখিনি তোমালোকে কৰিলে 2 নম্বৰ পালাহেঁতেন। এই প্ৰশ্নটো তোমালোকৰ 2 নম্বৰ আছিলে। ইয়াৰ পিছত নেক্সট প্ৰশ্ন, এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন, তোমালোকৰ প্ৰায় আহি থাকে পৰীক্ষাত। তোমালোকে চাবা প্ৰশ্নবিলাক ক'ৰ পৰা আহিছে, তেতিয়া তোমালোকে কমন ল'ব পাৰিবা। ইয়াত দিছে তোমালোকৰ নেক্সট প্ৰশ্নটো চাবা। দেখুওৱা যে 5 - √3 অপৰিমেয় সংখ্যা। মনত ৰাখিবা, দেখুৱাবলৈ কৈছে যে 5 আৰু √3 এটা অপৰিমেয় সংখ্যা। গতিকে আমি কি কৰিম, প্ৰথমতে আমি লিখি ল'ম। ইয়াত তোমালোকে লিখিবা, সমাধান লিখিব যাওঁতে এইদৰে লিখি ল'বা। সমাধান লিখিলোঁ। ধৰা হ'ল লিখিবা, ধৰা হ'ল √3 টো এটা পৰিমেয়। মনত ৰাখিবা, √3 এটা পৰিমেয় বুলি ধৰি ল'লোঁ। √3 এটা পৰিমেয়। যদি পৰিমেয় সংখ্যা হয়, তেতিয়াহ'লে আমি কি কৰিব পাৰিম, পৰিমেয় সংখ্যাক আমি কি সংখ্যাৰে লিখা যায়, আমি জানো যে পৰিমেয় সংখ্যাবিলাক p/q আৰ্হিত লিখিব পৰা যায়। গতিকে তোমালোকে লিখিবা p/q। যদি ই পৰিমেয় সংখ্যা হয়, তেনে p/q সমান কি হ'ব, √3 হ'ব। √3 বহালোঁ। আৰু এটা কথা মনত ৰাখিবা, পৰিমেয় সংখ্যাক যদি দুইফালে বৰ্গ কৰা হয়, বৰ্গ কৰিব পৰা যাব। গতিকে এইফালে পৰিমেয় সংখ্যা আছে p/q, আৰু এইফালে পৰিমেয় সংখ্যা আছে। গতিকে আমি দুইফালে যদি বৰ্গ কৰোঁ, বৰ্গ কৰিলে কি হ'ব, p² কি দিম, q²। দুইফালে বৰ্গ কৰিলোঁ। গতিকে তোমালোকে একেলগে বৰ্গ কৰিব পাৰা, এনেকৈ বৰ্গ কৰি দিয়া। নহ'লে এনেকৈ নকৰি তোমালোকে কি কৰিবা, p/q দি দিয়া আৰু এইফালে স্কুৱাৰ কৰি দিয়া আৰু এইফালে স্কুৱাৰ কৰি দিয়া। দুইফালে স্কুৱাৰ কৰি তাৰ ভেলু কি বুজায়, একে সমান বুজায়। গতিকে আমাৰ হৈ গ'ল। এতিয়া চোৱা, p ওপৰত এইটো যদি আমি স্কুৱাৰ কৰোঁ, কি হ'ব, p², তলত হ'ব আমাৰ q²। আৰু এইফালে কি হ'ব, দুটা √3 পূৰণ কৰিলে আমি জানো কি হয়, 3 হয়। ইয়াৰ পিছত আমি বজ্ৰ পূৰণ কৰিম। এইফালে যদি বজ্ৰ পূৰণ কৰোঁ, তলত 1 আছে। গতিকে এইটো কি হ'ব, p² আৰু তোমালোকে লিখিব 3q²। এতিয়া তোমালোকে কি লিখিব লাগিব, ইয়াত তোমালোকে এটা কথা লিখিব লাগিব, যিহেতু এনেকৈ চিন দিবা, যিহেতু p² আৰু q² দুটা পূৰণ ৰাশি হিচাপে দেখুৱাব পাৰি। মনত ৰাখিব, দেখুৱাব
পাৰি মনত ৰাখিবা আমি পি স্কোৱাৰক আমি পি ইনটু পি লিখিব পাৰোঁ বা কিউ স্কোৱাৰক আমি কিউ ইনটু কিউ লিখিব পাৰোঁ কিন্তু আমি 3ক কি কৰিব নোৱাৰোঁ কিন্তু 3ক কি কৰিব নোৱাৰোঁ আমি দুটা পূৰ্ণৰাশি হিচাপে দুটা পূৰণ ৰাশি হিচাপে দেখুৱাব নোৱাৰোঁ বা নোৱাৰি কিন্তু পিছে 3ক দুটা পূৰ্ণৰাশি হিচাপে দেখুৱাব নোৱাৰি গতিকে √3 এটা গতিকে √3টো কি হ'ব অপৰিমেয় √3টো কি হ'ব অপৰিমেয় হয় আকৌ এটা আমি কথা জানো যে ইমানলৈকে লিখিলোঁ তাৰপিছত তোমালোকে যিহেতু তোমালোকক প্ৰমাণ কৰিব কৈছে যে 5 - √3টো এটা অপৰিমেয় আমি √3টো অপৰিমেয় সংখ্যা বুলি দেখুৱালোঁ গতিকে আমি ইয়াৰ পিছত কি লিখিম আকৌ ইয়াত লিখিব তোমালোকে আমি জানো যে যিকোনো এটা অপৰিমেয় সংখ্যাৰ লগত মনত ৰাখিবা অপৰিমেয় সংখ্যাৰ লগত যিকোনো এটা অপৰিমেয় সংখ্যাৰ লগত এটা অশূন্য পৰিমেয় সংখ্যা যোগ বা বিয়োগ বা পূৰণ বা তোমালোকে লিখিবা হৰণ যোগ বা বিয়োগ বা পূৰণ বা হৰণ কৰিলে কি হয় ই এটা সদায় অপৰিমেয় সংখ্যা পোৱা যায় যিহেতু আমি কি লিখিলোঁ পোৱা যায় গতিকে তোমালোকে ইয়াতে লিখি দিবা এইখিনি লিখাৰ পিছত তোমালোকে কি লিখিব লাগিব গতিকে 5 - √3 টো এটা কি হ'ব অপৰিমেয় এইটোমানলৈকে তোমালোকৰ উত্তৰ হৈ গ'ল গতিকে তোমালোকে এইখিনি কথা ভালকৈ মনত ৰাখিবা যিকোনো প্ৰশ্ন আহিলে তোমালোকে এই ধৰণে লিখিব পাৰিবা একেটা ষ্টাইলতে লিখিব পাৰিবা গতিকে তোমালোকে এইখিনি কথা মনত ৰাখিবা আৰু তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা এবাৰ যাতে তোমালোকৰ লিখাত কোনো প্ৰব্লেম নাহে আকৌ এবাৰ মই দেখুৱাই দিছোঁ ভালদৰে মন কৰিবা এইটো প্ৰশ্নটো আছিলে এই প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট গতিকে তোমালোকে ভালদৰে চাবা ইয়াৰ নেক্সট প্ৰশ্নটো চাবা তোমালোকে এতিয়া ইয়াৰ নেক্সট প্ৰশ্নটো তোমালোকে মন কৰিবা 8 নম্বৰ প্ৰশ্নটো ইয়াত দিয়া আছে ত্ৰিভুজ OPQ ৰ পি কোণ এটা সমকোণ আৰু OP তোমালোকৰ 7 চেণ্টিমিটাৰ দিছে আৰু OQ - PQ = 1 চেণ্টিমিটাৰ আকৌ দিছে sin Q আৰু cos Q ৰ মান নিৰ্ণয় কৰা গতিকে তোমালোকৰ কি ওলাব কৈছে sin Q আৰু cos Q ৰ মান নিৰ্ণয় কৰা এই অংকটো তোমালোকৰ ত্ৰিকোণমিতিৰ পৰিচয়ৰ পৰা দিছে গতিকে 8 নম্বৰ লেচনৰ পৰা দিছে ভালদৰে মন কৰিবা ইয়াৰ পৰা 2 নম্বৰ দুটা দিয়াৰ প্ৰশ্ন কথা আছে গতিকে দুটা এটা দিছে এতিয়া গতিকে এই প্ৰশ্নটো আমি চাই ল'ম
প্ৰশ্নটো এবাৰ ভালদৰে চাম আৰু ইয়াৰ ছবিটো বনাই ল'ম গতিকে তোমালোকে ছবিটো প্ৰশ্নটো ইয়াতো চাই ল'ব পাৰিবা আৰু এটা ছবি এটা বনাব ছবিটো মই তোমালোকক কি বনাব কৈছে OPQ আৰু পি কোণটো কিমান কৈছে তোমালোকৰ 90 ডিগ্ৰী হ'ব গতিকে তোমালোকে এটা চিত্ৰ এটা বনাই ল'বা চিত্ৰ এটা বনাই ল'লো মই চিত্ৰটো এইদৰে হ'ব গতিকে তোমালোকৰ কি দিয়া আছে ইয়াত পি কোণ দিয়া আছে ইয়াত তোমালোকে লিখিবা O এইটো দিবা তোমালোকে এইটো পি দিলো এইটো কি দিলো কিউ দিলো আৰু এই কোণটো কিমান ডিগ্ৰী হ'ব তোমালোকৰ 90 ডিগ্ৰী গতিকে কি দিয়া আছে লিখা ইয়াত দিয়া আছে আমাৰ কি মান লিখি ল'ম আমাৰ দিয়া আছে কি মান আমি লিখি ল'ম প্ৰথমতে পি কোণ আমাৰ কিমান দিছে 90 ডিগ্ৰী দিছে এক সমকোণ গতিকে আমি 90 ডিগ্ৰী লিখিম আৰু কি দিছে OP কিমান দিছে আমাৰ চাই লওঁ OP দিছে 7 সেন্টিমিটাৰ আৰু আমাৰ দিছে কি OQ মাইনাছ OP PQ আমাৰ কিমান দিছে 1 সেন্টিমিটাৰ এতিয়া উলিয়াব লাগে কি আমাৰ sin Q আৰু cos Q যদি sin Q আৰু cos Q উলিয়াব লগা হয় তেতিয়া তোমালোকে মত ৰাখিবা যে এই দুটা বাহু লাগিব তোমালোক কোনটো এই বাহুটো আৰু এই বাহুটো লাগিব আৰু এই বাহুটো লাগিব তিনিটা বাহু আমাৰ প্ৰয়োজন আছে গতিকে আমি তিনিটা বাহু কিদৰে উলিয়াম ভালদৰে মন কৰা এতিয়া আমি কি কৰিম এইটো পাইথাগোৰাছৰ সহায়ত আমি কি কৰিম ইয়াৰ মান উলিয়াম গতিকে তোমালোকৰ কি মান দিয়া আছে চোৱা OP দিয়া আছে OQ দিয়া আছে গতিকে তোমালোকে OP মানটো আমাৰ দিয়া আছে গতিকে আমি এই মানটো উলিয়াই ল'ম প্ৰথমতে এতেকে OQ সমান মাইনাছ PQ সমান কিমান দিছে আমি 1 সেন্টিমিটাৰ গতিকে যদি এতিয়া কি কৰোঁ আমি ইয়াত OQ মানটো উলিয়াওঁ OQ মানটো যদি আমি উলিয়াই লওঁ তেতিয়া কি হ'ব এইটো 1 প্লাছ কি হ'ব PQ হ'ব মনত ৰাখিবা OQ মানটো তোমালোকে কি দিবা 1 প্লাছ PQ এইটো লিখি ল'লা তাৰপিছত তোমালোকে পাইথাগোৰাছৰ সূত্ৰৰ মতে কি দিবা এইটো এটা যিহেতু ত্ৰিভুজ হয় সমকোণ ত্ৰিভুজ পাইথাগোৰাছৰ সূত্ৰৰ মতে কি দিবা এতেকে এনেকৈ লিখিবা এতেকে OPQ সমকোণী ত্ৰিভুজৰ পৰা কেনেকৈ উলিয়াম আমি চোৱা OQ স্কোৱাৰ আৰু OP স্কোৱাৰ প্লাছ PQ স্কোৱাৰ এইটো পাইথাগোৰাছৰ সূত্ৰ হয় মনত ৰাখিবা তোমালোকে চিত্ৰটো চাই ল'বা চিত্ৰটো ইয়াত দিয়া আছে কি OQ স্কোৱাৰ OP স্কোৱাৰ প্লাছ OQ স্কোৱাৰ হ'ব গতিকে আমি কি দিলোঁ OQ স্কোৱাৰ OP স্কোৱাৰ প্লাছ OQ স্কোৱাৰ গতিকে OQ মান আমি কিমান পালোঁ চোৱা OQ মানটো আমি পাইছোঁ কিমান 1 প্লাছ কি দিছোঁ 1 প্লাছ PQ বা P প্লাছ Q 1 প্লাছ লিখা 1 প্লাছ PQ কি দিবা এইটো ইয়াৰ মানটো বহালোঁ হোল স্কোৱাৰ আৰু OP মানটো আমি কিমান পালোঁ 7 পালোঁ 7 স্কোৱাৰ আৰু PQ মানটো আমি দৰকাৰ নাই বহাবলৈ কাৰণ PQ মান আমি নাই পোৱা গতিকে PQ স্কোৱাৰটো PQ স্কোৱাৰ থাকিব গতিকে এতিয়া কি হ'ব চোৱা এইটো সূত্ৰ হৈ গ'ল সূত্ৰ মানে কি A প্লাছ B হোল স্কোৱাৰ গতিকে তোমালোকে কি ভাঙিবা এইটো 1 স্কোৱাৰ প্লাছ 2 দিব লাগিব 2 দিয়াৰ পিছত 1 দিম 1 দিয়াৰ পিছত তোমালোকে P দিম 2AB হ'ব আৰু প্লাছ ইয়াত PQ স্কোৱাৰ আৰু এইফালে তোমালোকৰ কি হ'ব এইটো 7 স্কোৱাৰ হ'লে তোমালোকৰ ডানিছা কিমান হ'ব এইটো 49 হ'ব আৰু প্লাছ কি দিম এইফালে PQ স্কোৱাৰ গতিকে PQ স্কোৱাৰ তোমালোকৰ কেঞ্চেল যাব থাকিব কিমান এবাৰ চোৱা এই দুটা পূৰণ কৰিলে তোমালোকৰ কিমান হ'ব 2PQ হ'ব আৰু প্লাছ 1 দুটা পূৰণ কৰিলে কি হয় তোমালোকৰ 1 দুটা পূৰণ কৰিলে 1 হয় সেই 1টো যদি তোমালোকে সমান চিহ্নৰ ইফালে যদি লৈ যোৱা ইফালে 49 আছে যদি সমান চিহ্নৰ ইফালে যদি 1টো লৈ যোৱা -1 হ'ব নিশ্চয় গতিকে এটাকে কি ওলালে 2PQ সমান কি হ'ব এইটো 48 হ'ব গতিকে আমি গম পালোঁ যে এটাকে PQ সমান কিমান ওলালে আমাৰ 48ক কিহেৰে হৰণ কৰিম আমি 2ৰে হৰণ কৰিম 2ৰে হৰণ কৰিলে কিমান যাব 24 বাৰ মানে আমি গম পালোঁ যে PQ মানটো কিমান পালোঁ আমি 24 বুলি গম পালোঁ যেতিয়া PQ মান আমি 24 বুলি গম পালোঁ তেতিয়া আমি কি ওলাব পাৰিম আৰু OQ ওলাব পাৰিম যেহেতু OQ মান তোমালোকে দিছা ইয়াত OQ ইকুৱেল কিমান দিছে 1 প্লাছ PQ দিছে গতিকে তোমালোকে কি দিবা এতেকে OQ সমান কি দিবা 1 প্লাছ PQ আছিলে গতিকে PQ মান কিমান পালা চোৱা 1 প্লাছ 24 সমান কি হ'ব 25 গতিকে তোমালোকে কি পালা PQ মান 25 পালা
পি কিউ মান ওলাই গ'ল ইয়াৰ পিছত তোমালোকে কি কৰিবা আৰু কাৰ মান ওলাব কৈছে গোটেইকেইটা মান ওলাই গ'ল এতিয়া তোমালোকে মই ইয়াতে কৰাই দিছোঁ অলপ আঁচ কাটি গতিকে তোমালোকে ইয়াত চাবা অন্য এটা পেজত কৰাই দিয়া নাই একেটা পেজতে কৰাইছোঁ যাতে তোমালোকে চাবলৈ সুবিধা হয় গতিকে এতিয়া তোমালোকে কাৰ মান ওলাব কৈছে চাইন কি ওলাব কৈছিলে চাইন কিউ ওলাব কৈছিলে চাইন কিউ মানে কোনটো চাই লওঁ আগতে আমি চাইন কিউ মানে এই কোনটো যদি এইটো ওলাবলৈ কয় চাইনত আমি সদায় পি বাই এইচ লিখিব লাগে মনত ৰাখিবা চাইনত আমি কি লিখিম পি বাই এইচ লিখিম গতিকে তোমাৰ কাৰণে পি কোনটো হ'ব চাইন কিউ এই কোনটোৰ কাৰণে পি এইটো হ'ব আৰু এইচ এইটো হ'ব গতিকে পি কিউ বাই কি দিম অ' কিউ পি অ' বাই কি দিম পি অ' হ'ব অ' পি লিখিলে হ'ব অ' পি বাই অ' কিউ অ' পি মানটো আমি কিমান পাইছোঁ অ' পি মানটো আমি উলিয়ালোঁ নেকি অ' পি মানটো আমাৰ দিয়া আছিলে 7 দিয়া আছিলে গতিকে তোমাৰ মন কৰিব অ' পি মান 7 দিয়া আছিলে গতিকে 7 দিম আৰু অ' কিউ মান তোমালোকে কিমান পালা 25 পালা গতিকে 25 এইটো এটা উত্তৰ হৈ গ'ল ইয়াৰ পিছত আকৌ এটা আমাৰ আছিলে কাৰ মান কছ কিউ আছিলে গতিকে কছত কি থাকে আমাৰ বি বাই এইচ থাকে মনত ৰাখিবা বি বাই এইচ এইখিনি তোমালোকৰ ফৰ্মুলা হয় গতিকে তোমালোকে সূত্ৰ মনত ৰাখিব লাগিব মই আগতে তোমালোকক ত্ৰিকোণমিতি অংক কৰাই দিছোঁ যদি তোমালোকে মোৰ ভিডিঅ' নাই চোৱা প্লে'লিষ্টত তোমালোকে মোৰ আগৰ ভিডিঅ' পাই যাবা এতিয়া গতিকে তোমালোকে বি মানটো কিমান পালা চোৱা বি মানটো কোনটো হ'ব তোমালোকৰ যিহেতু এই কোনটোৰ কথা কৈছে এই কোনটোৰ কথা ক'লে তোমালোকৰ এই বাহুডাল বি হ'ব আৰু এইডাল কি হ'ব এইচ হ'ব গতিকে পি কিউ হ'ব পি কিউ বাই কি হ'ব অ' কিউ হ'ব গতিকে কিমান ওলালে পি কিউ মানটো তোমালোকে 24 পালা আৰু অ' কিউ মান তোমালোকে 25 পালা গতিকে তোমালোকে উত্তৰ লিখিব পাৰিবা এইকেইটাই তোমালোকৰ হৈছে ইয়াৰ উত্তৰ ভালদৰে এবাৰ চাবা প্ৰশ্নটো বুজি নাপালে তোমালোকে ভিডিঅ'টো আকৌ এবাৰ পুনৰ দুবাৰ ঘূৰাই চাবা নিশ্চয় বুজাত তোমালোকৰ একো অসুবিধা হ'ব নালাগে আৰু তোমালোকে পৰাপক্ষত স্ক্ৰীনশ্বট মাৰি ল'ব নতুবা তোমালোকে ভিডিঅ'টো পজ কৰি তোমালোকে চাই অংকটো লিখি ল'ব তাৰপিছত তোমালোকে এবাৰ ভালদৰে বুজি চাবা ইয়াৰ পিছত নেক্সট তোমালোকে চাবা ইয়াৰ নেক্সট প্ৰশ্নটো তোমালোকে চাই ল'বা নেক্সট প্ৰশ্ন তোমালোকৰ 9 নম্বৰ দিছে কি দিয়া আছে চাই ল'বা যদি চাইন এ মাইনাছ বি ইকুৱেল টু 1/2 আৰু কমা দিয়া আছে কছ এ প্লাছ বি ইকুৱেল টু 1/2 য'ত তোমালোকৰ 0 মান থিটাৰ মানটো কি হ'ব কৈছে 0ৰ পৰা এ প্লাছ বিৰ মানটো কি হ'ব কৈছে 0তকৈ ডাঙৰ হ'ব আৰু 90 ডিগ্ৰী সমান হ'ব পাৰে আৰু এটো কি হৈছে ডাঙৰ হ'ব বিটো সৰু হ'ব তেনেহ'লে এ আৰু বিৰ মান ওলোৱা গতিকে তোমালোকে এই কথাখিনি চাব দৰকাৰ নাই এইখিনি কথা তোমালোকৰ নেচালেও হ'ব তোমালোকে চাবা কেৱল এ আৰু বিৰ মান ওলাব কৈছে গতিকে এইখিনি মান উলিয়াবলৈ যাওঁতে তোমালোকে ত্ৰিকোণমিতি এটা ফৰ্মুলা আছিলে সেই সূত্ৰখিনি তোমালোকে মনত ৰাখিব লাগিব সূত্ৰখিনি কি তোমালোকৰ ইয়াত দিছে চাইন 1/2 মান কিমান হ'ব তাত আমি লিখিব লাগিব তোমালোকে এবাৰ মই দেখুৱাই দিব বিচাৰিছোঁ ইয়াত তোমালোকৰ মান আছে চোৱা এইটো চাইন হয় এইটো কছ এইটো টেন এইটো কছেক চেক আৰু কট এইখন আছে তোমালোকৰ কিতাপত আছে গতিকে চাইন 1/2 এইটো চাইন 1/2 মানটো কিমান হ'ব চাইন 30 ডিগ্ৰী হ'ব চাইন 1/2 মানটো কিমান হ'ব 30 ডিগ্ৰী লিখিব পাৰিবা আৰু ঠিক তেনেকৈ তোমালোকৰ কছ যদি 1/2 থাকে কছ যদি 1/2 থাকে 1/2 ক'ত আছে আমাৰ 60 ডিগ্ৰী গতিকে আমি 60 ডিগ্ৰী লিখিব লাগিব তালিকাখন তোমালোকে নিশ্চয় দেখিছা ভালকৈ এতিয়া মই কিদৰে অংকটো কৰিব লাগিব এবাৰ তোমালোকক বহীত দেখুৱাই দিছোঁ গতিকে ভালদৰে চাই ল'বা প্ৰশ্নটো তোমালোকক বহীটো লিখি দিছোঁ এইটো আছে তোমালোকৰ প্ৰশ্নটো আছিলে গতিকে তোমালোকে কি কৰিব লাগিব প্ৰথমতে আমি লিখি ল'ম প্ৰথমতে চাইন এ মাইনাছ বি ইকুৱেল টু আমি কি দিম 1/2 আমাৰ এইটো চাব নালাগে এ আৰু বি মান চাব দৰকাৰ আমি মনত ৰাখিব লাগিব চাইন 1/2 মানে 1/2টো কাৰ মান হয় গতিকে আমি জানো যে চাইন এইটো কাৰ মান হয় এ মাইনাছ বি আৰু এই 1/2টো কাৰ মান আছিলে আমি তালিকাত দেখিছিলোঁ যে চাইন 30 ডিগ্ৰী মান আছিলে গতিকে তোমালোকে ইয়াত কি লিখিব পাৰিব চাইন 30 ডিগ্ৰী লিখি দিবা চাইন 30 ডিগ্ৰী মানে কি আছিলে 1/2 আছিলে গতিকে আমি চাইন 30 ডিগ্ৰী মান লিখি দিলোঁ এতিয়া চাইন কি কৰিলোঁ আমি কেঞ্চেল কৰিলোঁ থাকিলে তোমালোকৰ কিমান এ মাইনাছ বি সমান তোমালোকৰ থাকিলে 30 ডিগ্ৰী এইটো তোমালোকে 1 নম্বৰ সমীকৰণ বুলি লিখিব পাৰিবা ইয়াৰ পিছত নেক্সট আৰু এটা সমীকৰণ আছিলে তোমালোকৰ কছ এ প্লাছ বি সমান কিমান দি আছে তোমালোকৰ 1/2 দিয়া আছে একে দি আছে যদি কছ 1/2 দিয়া থাকে তেতিয়া আমি কিমান লিখিম এইটো লিখিম কছ এ প্লাছ বি আৰু ইয়াত 1/2 আছে যিহেতু কছ 1/2 আছে তোমালোকে তালিকাখন আৰু এবাৰ চাই লোৱা
যেহেতু কস এইটো 1/2 আছে মানে কস 30 ডিগ্ৰী মান কিমান 1/2 গতিকে 1/2 মান কি হ'ব কস 60 ডিগ্ৰী হ'ব 30 ডিগ্ৰী নহয় সৰি 160 ডিগ্ৰী গতিকে 1/2 আছে গতিকে আমি ইয়াত লিখিম কস 60 ডিগ্ৰী লিখিম এই 1/2 হলনি আমি কি লিখিম কস 60 ডিগ্ৰী লিখিম গতিকে আমি ইয়াত কি লিখিম এতিয়া কস 60 ডিগ্ৰী লিখিলোঁ আৰু এই কস আৰু কসটো কি হ'ব আমাৰ কেনসেল যাব কেনসেল যোৱাৰ লগে লগে আমাৰ কিমান হৈ গ'ল চোৱা ভালকৈ এফালে দিলোঁ আমি কস কসটো আমাৰ কেনসেল হৈ গ'ল গতিকে থাকিলে আমাৰ a প্লাছ কি থাকিলে b ইকুৱেল টু আমাৰ থাকিলে 60 ডিগ্ৰী এইটো হৈ গ'ল তোমালোকৰ 2 নম্বৰ সমীকৰণ এতিয়া চাম আমি 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণ আমাৰ মিল আছে নেকি 1 নম্বৰ সমীকৰণ দেখিছোঁ আমি ইয়াত a আছে আৰু ইয়াত 2 নম্বৰ সমীকৰণটো আমাৰ a আছে মানে দুইটা সমীকৰণ মিলিছে গতিকে এই দুটা সমীকৰণ আমি বিয়োগ কৰিম বিয়োগ কৰি আমি কি এই b ৰ মান উলিয়াম কেনেকৈ কৰিম চোৱা প্ৰথমতে এই সমীকৰণটো আমি ওচৰত লিখি লওঁ এবাৰ মই ইয়াত লিখি দিছোঁ a প্লাছ b লিখি ল'লোঁ আৰু এফালে কি দিলোঁ মই 30 ডিগ্ৰী ঠিক তেনেকৈ আকৌ মই দিলোঁ a প্লাছ b দিলোঁ a প্লাছ b আছিলে নে মাইনাছ আছিলে চাই প্ৰশ্নটো চাই ল'ব লাগিব এবাৰ প্ৰথমটো আমাৰ মাইনাছ আছিলে গতিকে আমি প্ৰথমটো কি লিখিম মাইনাছ লিখিম ইয়াত মাইনাছ a মাইনাছ b ইকুৱেল 30 ডিগ্ৰী আৰু দ্বিতীয়টো আমাৰ প্লাছ আছিলে a প্লাছ এইটো মাইনাছ হয় a প্লাছ b ইকুৱেল আমি দিম 60 ডিগ্ৰী এতিয়া যেতিয়া বিয়োগ কৰিম এই দুটা বিয়োগ কৰিলে আমাৰ কি হ'ব এইটো কেনসেল হ'ব গতিকে বিয়োগ কৰিব 1 নম্বৰ বিয়োগ 2 নম্বৰ কৰিলোঁ বিয়োগ কৰি দিয়াৰ লগে লগে কি হ'ব এইটো কেনসেল হৈ যায় এইটো মাইনাছ হৈ যাব আৰু তলৰ চিনটো এইটো কি হ'ব প্লাছ আছিলে এইটো মাইনাছ হৈ যাব আৰু এইটো তোমালোকৰ মাইনাছ হ'ব গতিকে চোৱা এইটো তোমালোকৰ কেনসেল এইটো মাইনাছ আৰু এইটো প্লাছ কেনসেল এইটো মাইনাছ b আৰু এইটো মাইনাছ b দুইটা যদি মাইনাছ থাকে তেতিয়া আমি সংখ্যাকেইটা কি কৰিব লাগে যোগ কৰিব লাগে যোগ কৰিলে কিমান হ'ব মাইনাছ কি হ'ব ইয়াত 2b লিখিম মাইনাছ কি লিখিলোঁ 2b তাৰপিছত আমি কি কৰিম সমান চিন দিম 30ৰ পৰা যদি আমি 60 মাইনাছ কৰোঁ মাইনাছ কি থাকিব আমাৰ 30 থাকিব গতিকে মাইনাছ 30 এই মাইনাছ আৰু এই মাইনাছ আমাৰ কেনসেল যাব গতিকে আমাৰ উত্তৰ কিমান হ'ব এতিয়া b ইকুৱেল টু 30টোক আমি কিহে হৰণ কৰিম 2ৰে হৰণ কৰিম যদি 30টোক আমি 2ৰে হৰণ কৰোঁ কেইবাৰ যাব 2 15 গুণ 30 হ'ব গতিকে আমি গম পালোঁ যে b ইকুৱেল টু আমাৰ কি ওলালে b ইকুৱেল টু আমাৰ 15 ডিগ্ৰী ওলালে মানে 15 ডিগ্ৰী পালোঁ ইয়াৰ পিছত তোমালোকে যেতিয়া 15 ডিগ্ৰী ওলালে ইয়াৰ পিছত তোমালোকে কি কৰিবা এতেকে লিখিবা 1 নং সমীকৰণত এইবাৰ তোমালোকে 1 নং সমীকৰণ বহাই দিবা 1 নং সমীকৰণত তোমালোকে লিখিবা b ৰ মান বহুৱাই 1 নং সমীকৰণত b ৰ মান বহুৱাই 1 নং সমীকৰণ তোমালোকে কি পালা 1 নং সমীকৰণ চাই ল'বা 1 নং সমীকৰণ পাইছিলা a মাইনাছ b ইকুৱেল 30 ডিগ্ৰী পাইছিলা গতিকে তোমালোকে লিখিবা a মাইনাছ b ইকুৱেল টু 30 ডিগ্ৰী আৰু এতিয়া কি কৰিব তোমালোকে a মাইনাছ b ইয়াৰ মানটো পালা তোমালোকৰ 15 ডিগ্ৰী এফালে পালা তোমালোকৰ 30 ডিগ্ৰী গতিকে 15টো সমান চিনৰ যদি সমান চিনৰ হোৱাতে লৈ যাওঁ আমি তেতিয়া কি হ'ব এই মাইনাছ 15 এফালে গ'লে কি হ'ব প্লাছ 15 হ'ব গতিকে 15 হৈ গ'ল কিমান পালোঁ আমি চাই লওঁ a ইকুৱেল টু আমি কি পালোঁ 45 ডিগ্ৰী পালোঁ গতিকে আমি গম পালোঁ যে a ৰ মান 45 ডিগ্ৰী ওলালে আৰু b ৰ মান আমাৰ কিমান হ'ল 15 ডিগ্ৰী গতিকে আমি আনচাৰ লিখি দিম অৰ্ভয়কত এতেকে নিৰ্ণয় a মানটো 45 ডিগ্ৰী আৰু b মানটো তোমালোকৰ ওলালে কিমান 15 ডিগ্ৰী এই কথাষাৰ লিখি দিবা এইটোৱে তোমালোকৰ হৈছে ইয়াৰ উত্তৰ ইয়াৰ পিছত তোমালোকৰ নেক্সট আৰু এটা প্ৰশ্ন আছে ইয়াৰ নেক্সট প্ৰশ্নটো তোমালোকে চাবা 10 নম্বৰ প্ৰশ্ন তোমালোকৰ 5টা প্ৰশ্ন তোমালোকৰ 2 নম্বৰ প্ৰশ্ন থাকিব গতিকে প্ৰশ্নটো ভালদৰে এবাৰ পঢ়ি চাবা হৰিয়ে দুটা ভিন্ন মুদ্ৰা একেলগে টছ কৰিলে হৰিয়ে দুটা মুদ্ৰা বেলেগ বেলেগ মুদ্ৰাত ভিন্ন মুদ্ৰা দুটা টছ কৰিছে সেই মুদ্ৰাকেইটা কিছে ধৰা হওক কি দিছে এটা এটকীয়া আৰু এটা আনটো দুটকীয়া মানে তোমালোকে মনত ৰাখিবা এটকীয়া মুদ্ৰাই টছ কৰক বা দুটকীয়া মুদ্ৰাই টছ কৰক তাত আমাৰ একো আপত্তি নাই গতিকে আমাক মনত ৰাখিব লাগিব কেৱল যে দুটা মুদ্ৰা তেওঁ টছ কৰিছে তেওঁ অতি কমেও এটা মুণ্ডু পোৱাৰ সম্ভাৱিতা কিমান গতিকে তোমালোকে প্ৰথমতে লিখিব লাগিব যে যদি দুটা মুদ্ৰা আমি একেলগে টছ কৰোঁ তেতিয়া সেই মুদ্ৰা দুটাত আমাৰ কি কি ফলাফল পোৱা যাব পাৰে গতিকে আমি কি লিখিম প্ৰথমতে উত্তৰটো কৰিব যাওঁতে তোমালোকে বহিত মন কৰিবা আমি কি লিখিম এই প্ৰশ্নটো মই তোমালোকক লিখি দিছোঁ একেটা প্ৰশ্নই তোমালোকক হৰিয়ে দুটা মুদ্ৰা একেলগে টছ কৰিলে ধৰা এটা এটকীয়া আৰু আনটো দুটকীয়া তেওঁ অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱনা মুণ্ড মানে হৈছে হেড গতিকে তোমালোকে মনত ৰাখিবা দুটা মুদ্ৰা ইয়াত লিখিবা সমাধান দুটা মুদ্ৰা সমাধানত কি লিখিবা দুটা মুদ্ৰা একেলগে টছ
টছ কৰিলে ইয়াৰ ফলাফল সমূহ পোৱা যায়। এই কথাষাৰ লিখি ল'ব তোমালোকে। যদি আমি দুটা মুদ্ৰা একেলগে টছ কৰোঁ আমাৰ কি ফলাফল পোৱা যাব? প্ৰথমটো ধৰি লৈছোঁ তোমালোকৰ হেড ওলালে, প্ৰথম মুদ্ৰাটো হেড ওলালে, এটকীয়া মুদ্ৰাটো হেড ওলালে, আৰু দুটকীয়া মুদ্ৰাটো কি ওলাব পাৰে? তোমালোকৰ হেড ওলাব পাৰে। দুইটা মুদ্ৰা হেড ওলাব পাৰে, বা দুইটা মুদ্ৰা কি ওলাব আছে? তেলো ওলাব পাৰে। দুইটা মুদ্ৰা কি ওলাব পাৰে? ইচ্ছা কৰিলে তেল ওলাব, হয় হেড ওলাব, নতুবা তেল ওলাব। আৰু যদি এইটো নোলায় তোমালোকৰ কি ওলাব? হেড তেল ওলাব, আৰু নতুবা নহ'লে কি ওলাব? তোমালোকৰ তেল হেড ওলাব। তোমালোকৰ উত্তৰবিলাক এই চাৰিটাই ওলাব। প্ৰথম দুটা মুদ্ৰা যদি একেলগে টছ কৰোঁ আমি হেড ওলাব, নতুবা তেল ওলাব, নতুবা হেড তেল আৰু তেল হেড। অতি কমেও কেইটা মুণ্ড পোৱা গৈছে? ইয়াত সুধিছে যে অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান হ'ব? অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা কমচে কম এটা মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান হ'ব তোমালোকৰ? চোৱা, ইয়াতো মুণ্ড পাইছোঁ, ইয়াতো মুণ্ড পাইছোঁ, ইয়াতো মুণ্ড পাইছোঁ। গতিকে আমি কেইটা মুণ্ড পাইছোঁ টোটেল? যদি আমি টছ কৰোঁ তেতিয়া আমাৰ কি ওলাব পাৰে? তেল ওলালে মুণ্ড পালোঁ, আৰু হেড ওলালেও আমি কি পালোঁ? মুণ্ড এটা পালোঁ, আৰু তেল হেড ওলালেও আমি মুণ্ড এটা পালোঁ। গতিকে মুণ্ড পোৱাৰ সম্ভাৱিতা আমাৰ কিমান হ'ব? 3টা হ'ব। গতিকে লিখিব লাগিব এতেকে অতি কমেও মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান হ'ব? আমাৰ এটা মুণ্ড পোৱাৰ সম্ভাৱিতা। আমি কি দিম? 4 ভাগৰ, যিহেতু আমি 4টা আছে আৰু কেইটা মুণ্ড পাইছোঁ? ইয়াত এটা অতি কমেও পাইছোঁ, ইয়াতো এটা পাইছোঁ, আৰু ইয়াতো এটা পাইছোঁ। গতিকে আমি কি দিম? অতি কমেও মুণ্ড কেইটা পাম? 4 ভাগৰ 3 হ'ব। 4 ভাগৰ 3 হ'ব, 1 নহ'ব, 4 ভাগৰ 3 হ'ব। গতিকে এইটোৱে তোমালোকৰ উত্তৰ হৈ গ'ল। ইমান উজু আছে প্ৰশ্নটো। গতিকে তোমালোকৰ মই 10টা প্ৰশ্ন এতিয়া কৰাই দিলোঁ। ইয়াৰ নেক্সট ভিডিঅ'ত মই তোমালোকক বাকী আৰু 3 নম্বৰৰ প্ৰশ্ন কিছুমান আছে, গতিকে তোমালোকে সেই প্ৰশ্নবিলাকো মই একাধিক্ৰমে কৰাই যাম। গতিকে তোমালোকে ভালদৰে চাবা। আৰু এই লেচনটোৰ প্ৰশ্ন খুবেই উজু প্ৰশ্ন আহে প্ৰায় এই 10 নম্বৰ প্ৰশ্নটো। গতিকে তোমালোকে ভালদৰে মন কৰিবা। এইটো তোমালোকৰ হৈছে সম্ভাৱিতাৰ প্ৰশ্নবিলাক যিবিলাকে নাই পোৱা তেওঁলোকে প্ৰশ্নবিলাক লিখি ল'বা, আৰু বহীত তোমালোকে উত্তৰবিলাক কৰি মুখস্থ কৰিবা। আৰু যদি মই আজি তোমালোকৰ ভিডিঅ'টো সমাপ্ত কৰিম এতিয়া, কাৰণ বেছি দীঘল হ'লে মোৰ ভিডিঅ'বিলাক আপলোড কৰিবলৈও বহুত অসুবিধা হয়। গতিকে মই তোমালোকক আজি 5টা প্ৰশ্ন কৰাই দিছোঁ। আৰু যদি তোমালোকে মোৰ এই ভিডিঅ'বিলাক চাই উপকৃত হ'ব পাৰিছা বা লাভ যেন তোমালোকৰ হৈছে, তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। আজিলৈ মই তোমালোকে ইমানতে এৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।